মই বেগমিতা আপোনাক পুনৰবাৰ আমাৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালেই আছে। আজি চবচে হেপী দিন হয়। মই ইমান দিনৰ পৰা টিকেট কৰাৰ পৰা ৱেইট কৰি আছোঁ যে ঘৰ যোৱা দিনটো কেতিয়া আহে তো ফাইনেলি আজি মই ঘৰ গৈ আছোঁ। চাওক মোৰ পেকিং অলম'ষ্ট ৰেডি। আমি এতিয়া যাম আৰু এয়াৰপৰ্ট যাম। গৈ পেলাই মজাকৈ মই আজিয়ে গৈ ঘৰ পাই যামগৈ। মোৰ যিহেতু এতিয়া গুৱাহাটীলৈ ফ্লাইট আছে, তো গুৱাহাটীৰ পৰা আৰু ট্ৰেইন আছে। যিহেতু মোৰ ফ্লাইটে আছে, যিহেতু মোৰ যিখন লখিমপুৰলৈকে মোৰ ফ্লাইট কৰা আছিলে, কিন্তু লখিমপুৰৰ ফ্লাইটখন কেঞ্চেল কৰি দিলে, চাগে পেচেঞ্জাৰ কম আছিলে। তো মই সেইটো কাৰণে আকৌ ট্ৰেইন কৰি দিলোঁ, শ্বটাব্দি আছে মোৰ। তো আজি মই গৈ ফাইনেলি 7:30 মই ঘৰ পাই যামগৈ। গতিকে ব'লক আজি গোটেই জাৰ্ণিটো আপোনালোকক মোৰ লগত লৈ যাম বুলি ভাবিছোঁ। তেন্তে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এয়া চাওক, এয়াৰপৰ্ট আহি পাই গ'লোহি। এতিয়া লাগেজ চেকিঙৰ কাৰণে আমি লাইন পাতি আছোঁ। ফাইনেলি লাগেজ চেকিং হৈ গৈছে। এতিয়া হেণ্ডবেগৰ কাৰণে যাব লাগে। তো লাইন বেছি নাই, জল্দি হৈ যাব। এয়া চাওক গাইজ, এতিয়া আমি ইয়াত বহি আছোঁহি। আমাৰ লাগেজ চেকিংখিনি কমপ্লিট হৈ গৈছে। তো অলপমান ৱেইট কৰিব লাগিব বৰ্ডিঙৰ কাৰণে। তো কি কৰিম এতিয়া, মানুহ বহুত আছে, বজাৰত দেখাম। ইয়াতে অলপমান বহিছোঁ, ৱেইট কৰি আছোঁ। তেওঁলোকে অলপ লাজ কৰি আছে আজি ঘৰ যাবলৈ, সেইটো কাৰণে আমি ইয়াতে অলপ বহোঁ, কিবাকিবি খাওঁ। তাৰপিছত যিহেতু জল্দি ওলাই অহা হৈছে, মই একো খোৱা বোৱা হোৱা নাই। তো এতিয়া ইয়াতে কিবা খাম, খাই পেলাই বৰ্ডিঙত আকৌ আপোনালোকক লগ পাইছোঁ। এয়া এতিয়া আমাৰ বৰ্ডিং কমপ্লিট হৈ গৈছে। এতিয়া বাছত উঠিছোঁ। ফাইনেলি সেয়া চিটিত বিচাৰি মজাকৈ আহি ফ্লাইটৰ ভিতৰত বহি লৈছোঁ। সেয়া চাওক গাইজ, এতিয়া আমি আহিলোঁ, ফ্লাইটত বহিলোঁ, যাবৰ কাৰণে অলম'ষ্ট আমি ৰেডি হৈ গৈছোঁ। অলপ টাইমৰ পাছত ফ্লাইটটো যাব আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ, যিহেতু বহুত টাইমৰ পাছত ঘৰ গৈ আছোঁ। এটা বেলেগকৈ এটা ফিলিংছ হৈ থাকে। 1 বছৰমান অলম'ষ্ট হৈ গৈছে ঘৰ নোযোৱা। তো ফাইনেলি ঘৰ গৈ আছোঁ, বহুত বেছি ভাল লাগি আছে। মই আপোনালোকক দেখাইছোঁ, অলপমান বহিব লাগিব, তাৰপাছত আমি যাম। তো লগ পাইছোঁ। আজি এয়া উঠাৰ পৰা ধৰি লৈ ফ্লাইটত ঠিকছে শুইছোঁ। এতিয়া এই গুৱাহাটী পোৱা আগত এয়া সাৰ পাইছোঁ। বাহিৰৰ ভিউটো ইমান ধুনীয়া পৰি আছে, সেয়া আপোনালোকক মই দেখাইছোঁ অলপমান। আমাৰ ফ্লাইটখন লেণ্ড কৰিব এতিয়া। ফাইনেলি গুৱাহাটী আহি পাই গৈছে। চাওক, আমাৰ ফ্লাইটটো লেণ্ড কৰিবই। সেয়া গুৱাহাটী এয়াৰপৰ্টৰ ভিতৰত আহি পাই গ'লোঁ। বেছিকৈ মই ইয়াতে ভিডিঅ' কৰিব নোৱাৰোঁ, নহ'লে মোৰ ট্ৰেইনখন মিছ হৈ যাব। গতিকে জল্দি মই বেগটো লৈ ওলাই যাব লাগে। এয়া চাওক, যেন তেন 10 মিনিটছৰ আগত আহি মই ট্ৰেইনখন ধৰিলোঁ। এতিয়া ভিতৰত যাম, ভিতৰত মজাকৈ ইয়াতে এতিয়া বহি গৈ থাকিব লাগে। 5 hours জাৰ্ণি হয়। এয়া চাওক, মোৰ লাঞ্চ আহি পাই গৈছে। মই আপোনালোকক গোটেই বক্সখিনি খুলি দেখাম। এয়া দেখিছে দালি, এইটো চিকেন 3 পিচ দিছে, এইটো ৰাইচ, এইফালে দৈ দিছে, মিঠাই দিছে, ৰুটি দিছে, আচাৰ দিছে। সেয়া এতিয়া আহি আছোঁ। তো ইভিনিং এতিয়া 4:30মান হৈছে। তো এতিয়া চাহ আহি গৈছে। তো তাৰ আগততো লাঞ্চ আহিছিলে, আপোনালোকক মই দেখাইছোঁ। তো এতিয়া চাহ আহি গৈছে, মজাকৈ চাহ কাপ খাই লওঁ, তো ফ্ৰেছ লাগি যাব। তাৰপিছত গৈ আছোঁ, আপোনালোকক লৈ গৈ থাকোঁ। এয়া চাওক, মই আহি ঘৰ পালোহি। কিন্তু মোৰ ভিডিঅ'টো আচলতে এডিট কৰা হোৱা নাছিলে। মোৰ ভিডিঅ' এণ্ডিং কৰাই হোৱা নাই, মানে ইমান ঠাণ্ডা ইয়াত, পূৰা চৰ্দি হৈ গৈছে। তো গা বেয়া আছিলে। এদিনৰ পাছত মই সেইটো কাৰণে ভিডিঅ'টো আপলোড কৰিব লগা হৈছে। এতিয়া সেইটো কাৰণে মই আচলতে এদিনৰ পাছতহে এণ্ডিংটো দিব লগা হৈছে। সেইটো কাৰণে চৰি। আৰু ট্ৰেইনৰ যিটো জাৰ্ণি আছিলে ন, লিটাৰেলি ইমান ভাল আছিলে ন। আপোনালোকে যদি কোনোবা উঠা নাই ন শ্বটাব্দিত,
উঠিব বিৰাট ধুনীয়া জাৰ্ণি 5 ঘণ্টা জাৰ্ণি হয় লেট নামাৰে আৰু বতৰ বেয়া আছিলে কাৰণে আমাৰ 10 মিনিটছ এটা লেট মাৰিছে সেইটো আৰু একো কেছ নাই বাকী বিৰাট ধুনীয়া আছিলে মজাকৈ খানা খাব লাগে আহি থাকিব লাগে 5 আৱাৰ্ছত আপুনি গুৱাহাটী টু লখিমপুৰ আহি হাৰমতিত আহি পাই যাবহি বিৰাট ভাল লাগিলে মই বৰো নাখালোঁ একেদিনাখনে আহি ঘৰ পাই গ'লোহি গতিকে বিৰাট ভাল লাগিলে আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ কেনেকুৱা পালে আপোনালোকে জনাব যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে বাই বাই